পশ্চিম দৰঙৰ ঐতিহাসিক মহিমামণ্ডিত পাল বংশৰ ৰজাই খন্দোৱা পানকাটা পেংটা পুখুৰী আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত মাঘী পূৰ্ণিমা উপলক্ষে ৮ম সংখ্যক মহা বিষ্ণুযজ্ঞ আৰু ভূতা প্ৰজ্বলন কাৰ্যসূচী দুদিনাকৈ থানত অনুষ্ঠিত হয়। ভাগৱত পাঠেৰে আৰম্ভ হোৱা অনুষ্ঠানত সন্ধিয়া মহিমামণ্ডিত পানকাটা পুখুৰীৰ পাৰ প্ৰদক্ষিণ আৰু ৬ বজাত বিশিষ্ট ব্যৱসায়ী দীপম কলিতাই মুখ্য ভূতা প্ৰজ্বলনৰ পাছতে আমন্ত্ৰিত আৰু ভূতাদাতাসকলে ভূতা প্ৰজ্বলন কৰে। আধ্যাত্মিক ভক্তিৰসেৰে উখল মাখল হৈ পৰা অনুষ্ঠানত দ্বিতীয় দিনাৰ পুৱা বন্তি প্ৰজ্বলন, পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, বৃক্ষৰোপণ, মহা বিষ্ণুযজ্ঞ আৰম্ভ, ক্ষেত্ৰ উন্মোচন, ধীৰেশ্বৰ হাজৰিকা সৌৰীৰ তোৰণ উন্মোচন, ১১ বজাত আমন্ত্ৰিত নাগাৰা নামৰ শিল্পী পল্লৱী কলিতাৰ নাগাৰ নাম প্ৰদৰ্শিত হয়। পানকাটা পুখুৰী থানত মাঘী পূৰ্ণিমাত ভূতা প্ৰজ্বলন কৰিলে মনৰ আশা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে। পেংটা পুখুৰীৰ যিটো অৱয়ব আমি আজি দেখিবলৈ পাইছোঁ, আজি শ শ বছৰ ধৰি আমাৰ ইয়াত পিটনি পৰা অৱস্থাৰে ইয়াত আহিব পৰা অৱস্থা নাছিলে। আজি প্ৰায় 10 বছৰৰ ভিতৰত আঞ্চলিক ৰাইজৰ সহযোগত উদ্যমান ব্যক্তিকেইজনমানৰ জৰিয়তে চৰকাৰী কিছু অনুদান আৰু চৰকাৰৰ কিছু সৎভাৱৰ থকাৰ কাৰণে আঞ্চলিক ৰাইজৰ বিশেষ ব্যক্তিকেইজনমানে লগ লাগি আজিৰ এই স্থানত উপনীত কৰা হৈছে। আমি এই স্থান পাবলৈ হ'লে আজিৰ পৰা 8 বছৰ আগৰ পৰাই আমি ঐতিহ্যমণ্ডিত পেংটা পানকাটা পুখুৰীৰ পাৰত মহাযজ্ঞৰ আয়োজন কৰিছোঁ। এই মহাযজ্ঞৰ আয়োজন কৰোঁতে আমি বহুত বিধিপথালিৰ পৰা আজিলৈ সুন্দৰ পৰিৱেশ এটা আনিব পৰা হৈছে আৰু এই পৰিৱেশত অহালৈ আজিৰ যিটো পৰিৱেশ আপোনালোকে দেখা পাইছে, ইয়াক আমি অভূতপূৰ্ব পৰিৱৰ্তন বুলি ভাবিছোঁ। ইয়াত যিটো ভেঁ আছিলে 3 বছৰ অত্যন্ত এই অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত চৰকাৰী সাহায্যৰ অনুদানেৰে আমি চাফ চাফাই কৰি আজি সুন্দৰ এটা খোৱা পানীৰ পুখুৰী হিচাপে পাইছোঁ। ৰাইজৰ সহায় সহযোগত আমি ইয়াত মাছ পালন কৰিছোঁ। ৰাইজৰ সহায় সহযোগত আমি ইয়াতে বহুতকেইটা অনুষ্ঠান, আজি 8ম সংখ্যক মহাযজ্ঞৰ অনুষ্ঠান পাতিছোঁ। ইয়াত আমি কাতি মাহত নাম কীৰ্তন কৰোঁ, দৈনিক ইয়াত গছৰ তলত পূজা অৰ্চনা কৰা হয় আৰু বিভিন্ন ঠাইৰ পৰা এই পানকাটা স্থানলৈ যাৰ ভক্তবান ৰাইজ আহি শৰাই আগবঢ়ায়। এয়া আমাৰ আজিৰ যিটো পৰিৱেশ, এই অঞ্চলৰ পৰাই কোনোবাৰ যদি দিল্লীত আছে তেওঁ তাৰ পৰাই নমস্ত কৰিছে আৰু কিবা এটা আমালৈ শৰাই আগবঢ়াই। দুদিনীয়া কাৰ্যসূচীৰে আমি মহাযজ্ঞ অনুষ্ঠান আৰু ভটা প্ৰদান অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ। আমাৰ দুদিনীয়া বনাই থোৱা কাৰ্যসূচীৰে এই অনুষ্ঠান পালন কৰা হৈছে। যোৱাকালি আমাৰ ভটা প্ৰদান হৈছে, প্ৰায় 250 গুচি ভটা প্ৰদান কৰা হৈছে। আজি আমাৰ মহাবিষ্ণুযজ্ঞ চলি আছে। আপোনালোকে দেখা পাইছে অগণন ভক্তৰ ইয়াত সমাগম হৈছে বিভিন্ন ঠাইৰ পৰা। আৰু এই মহিমামণ্ডিত পানকাটা পুখুৰীৰ এটা ঐতিহাসিক ক্ষণ আছে। আমাৰ আটা পিতা দিনৰ পৰা এইবিলাক মানে প্ৰচলন হৈ আহিছে। ইয়াত বিশেষকৈ আমাৰ ননৈ নদী যেতিয়া মাথাউৰি ভাঙে, তাত ইয়াতে এটা পৰম্পৰা আছে যে ইয়াৰ মাছ কাছবিলাকে কিয় বেৰ দিয়ে, কোনো কাৰণতে ইয়াত পানী সোমাব নিদিয়ে। যোৱা বছৰত যেতিয়া বানপানী হৈছিলে সেই সময়ত আমি যেতিয়া আহিছিলোঁ, আমি নিজে দেখা পাইছিলোঁ যে মাছবিলাকে একদম পাৰৰ চাৰিওফালে একদম মানে পেৰিয়ালি দি আছিলে আৰু সেই মাছবিলাকক দেখা পাই আমাৰ গাৰ লম শিয়ৰি গৈছিলে যে কি পৰিৱেশ। কিন্তু এইখিনি কথা আমি আটা পিতাসকলে কোৱা শুনিছিলোঁ, কিন্তু আমি ইতিহাসৰ চকুৰে আমি দেখা পাইছোঁ। আৰু এটা পৰম্পৰাৰ কথা আছিল যে আজিৰ পৰা বহু বছৰ আগতে যেতিয়া কোনোবা গাঁৱৰ মানুহৰ ঘৰত মাংগলিক অনুষ্ঠান পাতিব বিচাৰে, তেওঁলোকে ইয়াত যেতিয়া আগদিনাখন শৰাই নৈবেদ্য আগবঢ়ায়, তেতিয়াহ'লে ইয়াৰ পৰা যিখিনি আমাৰ মাংগলিক অনুষ্ঠানৰ কাৰণে আমাৰ বাচন বৰ্তন প্ৰয়োজন সেইখিনি ওলাইছিল বুলি এটা প্ৰৱণতা এটা আছে। আৰু বৰ্তমানেও আমি আশা কৰিছোঁ যিহেতুকে এনেকুৱাকৈ চলি গ'লে ভৱিষ্যতেও আমি সেইখিনি আমি উদ্ধাৰ কৰিব পাৰিম। আৰু যেতিয়া এই পেংটা পুখুৰীটো চাফা কৰা হৈছিল, চাফা কৰাৰ সময়ত বিশেষভাৱে ইয়াতে আমাৰ সেই ৰজাদিনীয়া বোধ কৰোঁ তাত কিবা আছে ভিতৰত আমি ইটা পাইছিলোঁ। প্ৰায় 20-25টামান ইটা যেতিয়া চাফা কৰাইছে তেতিয়া ওলাই আহিছিল। এতিয়াও আমাৰ মন্দিৰত আমি স্থাপন কৰি ৰাখিছোঁ, সেইটো আপোনালোকে চাব পাৰে। গতিকে আমি আশা ৰাখিছোঁ ইয়াত এটা মানে ঐতিহাসিক মানে স্থান হিচাপে গঢ়ি তোলাৰ কাৰণে আমি
সমূহ ৰাইজক আমি আহ্বান জনাইছোঁ আৰু সাংবাদিক বন্ধুসকলকো আমি কৈছোঁ যে আপোনালোকে আমাক সহায় কৰক যাতে অসমৰ লগতে ভাৰতবৰ্ষত মানে এটা ঐতিহাসিক স্থান হিচাপে পৰিণত আমি কৰিব পাৰোঁ। দুনীৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।